নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক এখন আকৌ বেলেগ গাড়ী দেখাবলৈ গৈ আছোঁ আৰু এইটো চাবি চাওক, মোৰ হাতত বৰ্তমান চাবিটো আহি গৈছে আৰু আপোনালোকক এখন নতুন গাড়ী দেখাম বুলি ভাবিছোঁ। বেলেগ গাড়ী মানে আগত সদায় দেখাতকৈ অলপ বেলেগ হ'ব, গতিকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই। আৰু ভাবিছোঁ এখন খুব ধুনীয়া গাড়ী আপোনালোকক এতিয়া দেখাম। পূজাৰ আগে আগে আপোনালোকে বা বিশ্বকৰ্মা পূজাৰ আগে আগে আপোনালোকে ল'ব পাৰে বা যেতিয়া ল'ম বুলি ভাবে আপোনালোকে এখন খুব ধুনীয়া গাড়ী আছে, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া গাড়ীখন মই প্ৰথম আনলক কৰি লওঁ, আপোনালোকক গোটেই গাড়ীখনৰ ফিচাৰ্ছখিনি ক'ম আৰু গাড়ীখন কি হয় আপোনালোকে চাওক। এছপ্ৰেছো আনলক কৰি দিলোঁ আৰু গাড়ীখন হৈছে এইখন এছপ্ৰেছো। দেখিছে আপোনালোকে, খুব ধুনীয়া মানে অতি ধুনীয়া হৈ আছে আৰু এটা স্ক্ৰেচ নাই ক'তো। এইবিলাক অকণমান কিবাকিবি চৰাই ওপৰৰ পৰা মল ত্যাগ কৰিছে, এইবিলাক বেলেগ কথা। আৰু গাড়ীখনৰ কণ্ডিশ্যন মানে একদম বঢ়িয়া হৈ আছে। এয়া চাওক, গোলাঘাটৰ ৰেজিষ্ট্ৰেশ্যন হয় গাড়ীখনৰ আৰু এছপ্ৰেছো। দেখিছে আপোনালোকে গাড়ীখনৰ ক'তো স্ক্ৰেচ নাই আৰু চকা চাওক, টায়াৰ চাওক বঢ়িয়া হৈ আছে। আৰু গাড়ীখন হৈছে 2023 মডেল। গাড়ীখন 2023 মডেল। এতিয়া গাড়ীখন আপোনালোকৰ ভিতৰৰ ফিচাৰ্ছখিনি গোটেইখিনি দেখাই দিম মই, আপোনালোকে চাব। লক কৰিলোঁ আৰু দৰ্জা খুলিলোঁ। এতিয়া চাওক গাড়ীখনৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাওক, আপোনালোকে কিমান ধুনীয়া হৈ আছে চাওক। বেকৰ চিট দুটা আৰু ফ্ৰণ্টৰ চিট দুটা, একদম ধুনীয়া চিট কভাৰ সৈতে আপোনালোকে গাড়ীখন পাব। আৰু ইয়াত ডাবল এয়াৰবেগ আছে, এইফালে এইটো এটা এয়াৰবেগ আৰু ইয়াতো এয়াৰবেগ আছে আৰু দুটা এয়াৰবেগ। ফ্ৰণ্টৰ দুখন উইণ্ড' পাৱাৰ উইণ্ড' ইয়াত দেখিছে আপোনালোকে। আৰু বেকৰ উইণ্ড'কেইটা মেনুৱেল হয়, বেকৰকেইটা মেনুৱেলে আছে। তাৰপিছত গাড়ীখনৰ কিলোমিটাৰটো আপোনালোকক দেখাই দিওঁ কিমান কিলোমিটাৰ চলিছে। যিহেতু 2023 মডেল গাড়ীখন, কিমান কিলোমিটাৰ চলিছে আপোনালোকক এবাৰ দেখাই দিওঁ। আৰু চাবিত দেখিছেনে এটা পাৱাৰ কি আৰু এটা নৰ্মেল কি। মই পাৱাৰ কিটো আনলক কৰিছোঁ। গাড়ীখন চাওক আপোনালোকে, কিলোমিটাৰটো চাওক, 56,387 কিলোমিটাৰ চলিছে। 56,387 কিলোমিটাৰ চলিছে গাড়ীখন। আৰু গাড়ীখন একদম টিপটপ হৈ আছে। বৰ্তমান ল' ফিউল আছে, ফিউল ভৰোৱা নাই, যিহেতু ফিউলটো ভৰাব লাগিব। মাত্ৰ ষ্টিৰিঙৰ এই কভাৰটো আপোনালোকে অকণমান চেঞ্জ কৰিলে হ'ব। আৰু এ চি আছে। তাৰপিছত গাড়ীখনৰ ইণ্টেৰিয়ৰ বহুত বঢ়িয়া হৈ আছে, গাড়ীখনৰ একদম ক'তো অকণো ঘাঁহ নাই মানে গাড়ীখনৰ। আপোনালোকে ৰুফটো চাওক, ৰুফটো একদম অ'কে আছে। আৰু গাড়ীখন ফাইনেন্সো হৈ যাব আপোনালোকে ডিলাৰত আহিলে। RP মটৰ্ছ গোলাঘাটৰ পৰা যিটো যোৰহাট ৰোড বা পলিবৰ ৰোড বা পদুমণি অকালি দেৰগাঁও ৰোড, এই ৰোডটোত আহি আপোনালোকে পেট্ৰল পাম্পটোৰ ওচৰতে ডিলাৰটো আছে, RP মটৰ্ছ। আপোনালোকে নামটো চাই লওক ভালকৈ। আৰু ইয়াতে ফোন নাম্বাৰো থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব প্ৰয়োজন হ'লে। আৰু ডেছক্ৰিপশ্যনত মই নাম্বাৰটো দি দিম, আপোনালোকে গাড়ীখন যদি প্ৰয়োজন আছে কাৰোবাৰ আপোনালোকে ফোন কৰিব পাৰিব। আৰু গাড়ীখন এক নম্বৰ কথা, গাড়ীখন ফাইনেন্স হৈ যাব আৰু খুব ধুনীয়া কমফৰ্টেবল গাড়ী হয় এছপ্ৰেছো। আৰু মাইলেজ বহুত ধুনীয়া দিয়ে গাড়ীখনে। গতিকে আপোনালোকক ভাবিলোঁ আজি এছপ্ৰেছোখন অকণমান দেখাই দিওঁ। গতিকে গাড়ীখন ধুনীয়াটো হৈ আছে, গ'লোৱে মই আপোনালোকক। আৰু এক্সটেৰিয়ৰটো অকণমান আকৌ বাহিৰৰ পৰা দেখাই দিছোঁ, আপোনালোকে দৰ্জা চাই লওক। ইয়াত ক'ৰবাত যদি অকণমান প্ৰব্লেম পায় গাড়ী ঘূৰাই দিব পাৰিব, ইমান ধুনীয়া হৈ আছে গাড়ীখন। তো আৰু খুব কম দামত ইয়াৰ পৰা এৰি দিয়া হ'ব। আৰু গতিকে ফাইনেন্সো হৈ যাব। আপোনালোকে মাত্ৰ আহিলেই হ'ল ইয়ালৈ। খুব কম দামত আপোনালোকে, খুব কম টকাত আপোনালোকে ফাইনেন্স কৰি গাড়ীখন উলিয়াই নিব পাৰিব। খুব কম DPD গাড়ীখন ওলাই যাব। গতিকে আপোনালোকে আহক আৰু আমাৰ ইয়াতে আহি কণ্টেক্ট কৰক। এইখন এছপ্ৰেছো আৰু বহুত গাড়ী আছে। আজি আপোনালোকৰ এছপ্ৰেছোখনৰ অকণমান ভিতৰটো দেখাই দিছোঁ। আৰু বাকী এইফালেতো কেৰিয়াৰ, টাটা AC এইবিলাক কিবাকিবি আছে, এইখিনি দেখাম আপোনালোকক। আৰু লাহে লাহে আপোনালোকে ভিডিঅ'বিলাক চাই দিয়া, বহুত দীঘল হ'ব ভিডিঅ'টো, সেইবাবে মই অকণমান চুটিকৈ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এখন গাড়ী আপোনালোকক সেইখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ' চাওক। ইয়াৰ পিছত আহি আছে খুব ধুনীয়া দুখনমান বলেৰো, গতিকে বলেৰোখনো দেখাম আপোনালোকক। ভাবিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাইছে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ নতুন ভিডিঅ', নতুন গাড়ী ইয়াত আহি থাকে। আৰু ইয়াত কমাৰ্চিয়েল, প্ৰাইভেট ভেহিকল গোটেইখিনি থাকে। গতিকে আপোনালোকে ভিডিঅ'টো চাই দিব। ইয়াৰ পিছতে এখন খুব
কম দামত এখন বৰ ধুনীয়া গাড়ী এখন আছে, আপোনালোকক দেখাম ৰ'ব। নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ পাব। খুব কম দামত এখন মানে খুব ধুনীয়া গাড়ী আছে। আৰু গাড়ীখনৰ দামটো মই ইয়াত কৈ দিব পৰা নাই, কাৰণ ইয়াত বহুত ৰেষ্ট্ৰিকশ্যনৰ কথা থাকে। আপোনালোকে আহিলে কম দামতে পাব, মই কৈছোঁ আপোনালোকক। আপোনালোকক কল কৰিব, তেতিয়া আপোনালোকক মই জনাম বাৰু, বা প্ৰাইভেটলি মেছেজ কৰিলেও মই জনাই দিম। গতিকে আপোনালোকে আহক আৰু গাড়ী চাওক। ইয়াতে বহুত ধুনীয়া ধুনীয়া গাড়ী আছে। এতিয়া পূজা, বিশ্বকৰ্মা এইবিলাকৰ আগে আগে খুব ধুনীয়াকৈ অফাৰ পাব আপোনালোকে। সেই অফাৰত আপোনালোকে গাড়ী লৈ যাব পাৰিব, আৰু খুব কম দিনতে মানে ফাইনেন্স কৰি আপোনালোকে গাড়ীখন ওলাই যাব। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এবাৰ। আৰু কাৰোবাৰ এছপ্ৰেছ' কাৰ ভাল লাগে অনুগ্ৰহ কৰি কমেণ্ট এটা কৰিব যে এছপ্ৰেছ'খন ভাল লাগিছে, বা বাকী কোনখন গাড়ী ভাল লাগিছে। ইয়াৰ ভিতৰত আপোনালোকে কমেণ্ট এটা কৰিব। মই সেইখন গাড়ী ধুনীয়াকৈ ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ গোটেইখিনি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই আছিলে। বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ৰ লগত।